ৰকিবুল হুছেইন ডাঙৰীয়াৰ যি মন্তব্য কৰিছে সেই মন্তব্যৰ আমি ৰিয়েকশ্যনটো দিছোঁ কিছু সময়ৰ আগত। পুঠিমাৰীত এখন সভা আছিল, তাতে আমি এই ৰিয়েকশ্যনটো দিছোঁ। এই ৰকিবুল হুছেইন ডাঙৰীয়া তেওঁ নিজৰ দলটো ঠিক কৰক। তেওঁৰ দলক ভাৰতবৰ্ষৰ জনগণে বিদায় দিছে যে যোৱা 2014, 2019, 2024 তিনিটাকৈ লোকসভা নিৰ্বাচন যদি আমি কংগ্ৰেছ দলে পোৱা আসনৰ সংখ্যা হিচাপ কৰোঁ, দুৰ্শকচ কৰিব পৰা নাই যিটো দলে। আৰু তেওঁলোকে বেলেগৰ কথা কি ক'ব? কেৱল তেওঁলোকে এটা নেৰেটিভ বিল্ড আপ কৰাৰ কাৰণে চেষ্টা কৰি আছে, কেনেকৈ বিমৰ্ষ সৃষ্টি কৰি শাসনটো ল'ব পাৰি, শোষণ কৰাৰ কাৰণে, দুৰ্নীতি কৰাৰ কাৰণে, ভ্ৰষ্টাচাৰ কৰাৰ কাৰণে। কিন্তু জনগণে সেই কংগ্ৰেছৰ সেই দিন পাহৰি যোৱা নাই। মই এইটো কথাই ক'ম, কংগ্ৰেছক অসমৰ জনগণ, ভাৰতবৰ্ষৰ জনগণে পাহৰা নাই দেই। তেওঁলোকে ভাবিছে পাহৰা বুলি। তেওঁলোকৰ যিটো দুৰ্নীতি, সীমাহীন দুৰ্নীতি, সীমাহীন ভ্ৰষ্টাচাৰ, সেই ৰাকেশ পালৰ সৃষ্টি পৃষ্ঠপোষক কংগ্ৰেছ দল, এই কথা কিয় পাহৰি যাব জনগণে? কিমান ঘোটালা, পশু খাদ্যৰ পৰা, ইউৰিয়াৰ পৰা, জিটোৰ পৰা, কয়লাৰ পৰা, আকাশ বতাহ পানী মাটিৰ তলত চবতে কংগ্ৰেছে লুটিছে। আৰু সেই কংগ্ৰেছ দলক আস্থাত নলয়, বিশ্বাসত নলয়। আৰু সেইকাৰণে কংগ্ৰেছৰ অৱস্থা এনেকুৱা আছে। কংগ্ৰেছে সেইকাৰণে ৰকিবুল হুছেইন ডাঙৰীয়াৰ যি মন্তব্য কৰিছে সেই মন্তব্যৰ আমি ৰিয়েকশ্যনটো দিছোঁ কিছু সময়ৰ আগত। পুঠিমাৰীত এখন সভা আছিল, তাতে আমি এই ৰিয়েকশ্যনটো দিছোঁ। এই ৰকিবুল হুছেইন ডাঙৰীয়া তেওঁ নিজৰ দলটো ঠিক কৰক। তেওঁৰ দলক ভাৰতবৰ্ষৰ জনগণে বিদায় দিছে যে যোৱা 2014, 2019, 2024 তিনিটাকৈ লোকসভা নিৰ্বাচন যদি আমি কংগ্ৰেছ দলে পোৱা আসনৰ সংখ্যা হিচাপ কৰোঁ, দুৰ্শকচ কৰিব পৰা নাই যিটো দলে। আৰু তেওঁলোকে বেলেগৰ কথা কি ক'ব? কেৱল তেওঁলোকে এটা নেৰেটিভ বিল্ড আপ কৰাৰ কাৰণে চেষ্টা কৰি আছে, কেনেকৈ বিমৰ্ষ সৃষ্টি কৰি শাসনটো ল'ব পাৰি, শোষণ কৰাৰ কাৰণে, দুৰ্নীতি কৰাৰ কাৰণে, ভ্ৰষ্টাচাৰ কৰাৰ কাৰণে। কিন্তু জনগণে সেই কংগ্ৰেছৰ সেই দিন পাহৰি যোৱা নাই। মই এইটো কথাই ক'ম, কংগ্ৰেছক অসমৰ জনগণ, ভাৰতবৰ্ষৰ জনগণে পাহৰা নাই দেই। তেওঁলোকে ভাবিছে পাহৰা বুলি। তেওঁলোকৰ যিটো দুৰ্নীতি, সীমাহীন দুৰ্নীতি, সীমাহীন ভ্ৰষ্টাচাৰ, সেই ৰাকেশ পালৰ সৃষ্টি পৃষ্ঠপোষক কংগ্ৰেছ দল, এই কথা কিয় পাহৰি যাব জনগণে? কিমান ঘোটালা, পশু খাদ্যৰ পৰা, ইউৰিয়াৰ পৰা, জিটোৰ পৰা, কয়লাৰ পৰা, আকাশ বতাহ পানী মাটিৰ তলত চবতে কংগ্ৰেছে লুটিছে। আৰু সেই কংগ্ৰেছ দলক আস্থাত নলয়, বিশ্বাসত নলয়। আৰু সেইকাৰণে কংগ্ৰেছৰ অৱস্থা এনেকুৱা আছে। কংগ্ৰেছে সেইকাৰণে